শ্ৰদ্ধাৰ শ্ৰোতাবৃন্দ, উপন্যাস পাঠ অনুষ্ঠানটিৰ এখনি ধাৰাবাহিক উপন্যাস পাঠ কৰিবলৈ ওলাইছোঁ। এই উপন্যাসখনৰ আজি আমি প্ৰথম খণ্ডটিহে পাঠ কৰিম। উপন্যাসখনৰ শিৰোনাম সুভাষিত সেই সময়। এই উপন্যাসখন ৰচনা কৰিছে নীলাঞ্জনা পাছনি আৰু উপন্যাসখন পাঠ কৰিছে প্ৰাঞ্জল গোহাঁই। সুভাষিত সেই সময় প্ৰথম খণ্ড। মুম্বাই মেৰিন ড্ৰাইভ এতিয়া নিশাৰ জকমকীয়া লাইটৰ পোহৰত চিকমিকাই উঠিছে। নেহা থকা 15 মহলীয়া এপাৰ্টমেণ্টটোৰ তাইৰ 7 মহলত থকা ফ্লেটটোৰ সুদৃশ্য বেলকনিৰ পৰা এই দৃশ্য বৰ নয়নাভিৰাম হৈ পৰে। কুইন্স নেকলেছডালৰ বিস্তৃত পোহৰে মুম্বাইৰ আৰৱ সাগৰৰ দাঁতিকাষৰীয়া এই অঞ্চলটোক এক সুকীয়া মৰ্যাদা আৰু সৌন্দৰ্য দি আহিছে। সদায় অফিচৰ পৰা অহাৰ পাছত বিশেষ কাম নাথাকিলে বেলকনিৰ বেতৰ জোলনাখনতে বহু সময় বহি ৰয় নেহা। হাতত তুলি লয় একাপ ধুমায়িত কফি। মনৰ মাজতে কিবা গুণাগথা কৰি মনৰ পচন্দৰ গানবোৰ শুনি শুনি একান্তভাৱে সময়বোৰ পাৰ কৰে। এইটো সময়তে সুদূৰ যোৰহাটৰ পৰা মাকেও ফোন কৰে। দিনটোৰ অখণ্ড ব্যস্ততাৰ পাছত মাকৰ লগতে তাই সকলোখিনি শ্বেয়াৰ কৰে। মাকেও ঘৰৰ ওচৰ চুবুৰীয়া, আত্মীয় স্বজন, বন কৰা মানুহ, তেওঁ ক্লাব, নামঘৰ সকলোৰে নিত্য নতুন খবৰবোৰ দি থাকে। ঘৰৰ নুমলীয়া ছোৱালী হিচাপে তাই বৰ আলসুৱা। অভিমানী মনটোৰ হিচাপ মাকে কিন্তু বাৰুকৈ ৰাখে। দেউতাকেও সপ্তাহত 4-5 বাৰমান ফোন কৰি তাইক ভালদৰে খোৱা বোৱা কৰিবলৈ সকীয়াই থাকে। কেতিয়াবা তাইৰ একেবোৰ কথা শুনি শুনি আমনিও লাগে, খঙো উঠে, হাঁহিও উঠে। আটাইতকৈ হাঁহি উঠে তেতিয়া যেতিয়া মাকে সকলোখিনি কথা কোৱাৰ পাছত শুনচোন মাজনী বুলি, তেতিয়া তাইৰ হঠাতে এটা জৰুৰী কামলৈ মনত পৰে, নতুবা কোনোবা অতিথি আহি ওলায়, নতুবা তাইৰ মূৰৰ বিষটো আৰম্ভ হয় ইত্যাদি ইত্যাদি। কাৰণ পিছৰখিনি তাই প্ৰায় মুখস্থ। ক'ৰ পৰা কোনে তাইলৈ বিয়াৰ প্ৰস্তাৱ আনিছে, দৰা কিমান ভাল, কিমান অভিজাত পৰিয়ালৰ, তাই ফটো দেখি কেনেকৈ বিয়াৰ বাবে লৰালৰি কৰিছে, তাইৰ সুবিধামতে সকলোখিনি আগবাঢ়িব ইত্যাদি 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 কথাবোৰ। তাই বাৰু সৰু ছোৱালী নেকি? এটা ইণ্টাৰনেশ্যনেল গাৰ্মেণ্টছ কোম্পানীৰ মুম্বাইস্থিত হেড অফিচটোৰ তাই এগৰাকী চিফ এক্সিকিউটিভ। নিজৰ পৰিশ্ৰম আৰু দক্ষতাৰ বলত তাই আজি 26 বছৰ বয়সতে এনে এটা শীৰ্ষ পদত অধিষ্ঠিত হৈছে। অভিজাত অঞ্চলৰ এই বিলাসী ফ্লেট, কোম্পানীৰ গাড়ীত অহা যোৱা, ফ্ৰী মেডিকেল ট্ৰিটমেণ্ট, বছৰেকত 2-3 বাৰ ফৰেন ট্ৰিপ আদি তাইৰ অক্লান্ত পৰিশ্ৰমৰে ফচল। এক কথাত তাই সুখী, কাৰণ নিজেই বিচৰা মতে কেৰিয়াৰ গঢ় লৈ এটা স্বচ্ছল জীৱন উপভোগ কৰিছে। কিন্তু এই কিন্তুটোৱে মানুহৰ মসৃণ জীৱনটোত আউল লগাই দিয়ে। কিছুদিনৰ পৰা নেহাৰ মনটো যেন বৰ ঠিক নহয়। অনবৰতে উদাস উদাস ভাৱ এটাই তাইক আৱৰি থাকে। এনে লাগে যেন তাই এই চাকৰি বাকৰিবোৰ এৰি কোনোবা নিৰ্জন ঠাইলৈকে গুচি যাবগৈ। হাই ডিয়েৰ, কি ভাবি আছ? চক খাই উঠিল নেহা। পিছফালে ঘূৰি চাই দেখিলে দুৱাৰ মুখতে ৰঙা ভি নেক লং ফ্ৰকটোৰে
মিচিকাই ৰৈ আছে ৰীতা, তাইৰ অতি মৰমৰ বান্ধৱী। তই দেখোন ৰেডি হোৱাই নাই। আৰে কেইটা বাজিল? খবৰ আছে, 9 বজাত আমি গৈ পাবগৈ লাগিব নহয়। মোৰ যে যাবৰ অকণো মন নাই অ'। নগ'লেও হ'ব নেকি? পাগলী হলি নেকি হা? সিমান এটা ইম্পৰ্টেণ্ট পাৰ্টি, তই নগ'লে কেনেকৈ হ'ব? আৰে তইতো এৰেঞ্জ কৰিছ চববোৰ। বল বল পটাপট ৰেডি হৈ গৈ, মই বেলকনিতে অলপ বহিছোঁ। আছো না অলপ, তই চাই দেহি কি পিন্ধি যাম বাৰু, মোৰ যে কাপোৰে নাই জান। নেহাই বেডৰুমৰ পৰা চিঞৰি ক'লে। এইজনীৰ পৰা আৰু একো উপায় নাই দেই। ৰীতাই ভোৰ ভৰাই উঠিল। ৱাৰ্ড্ৰবটো খুলি নেহাই কাপোৰবোৰ বিচনাত পেলাই গ'ল। কি জানো হৈছে তাইৰ? একোৱেই চইচ নহয়। আগতে পাৰ্টি বুলিলে নাচি উঠা তাইৰ দেখোন আজিকালি একোৱেই ভাল নালাগে। ভাগ্যে তাই খুব ভালদৰে বুজি পোৱা অন্তৰংগ বান্ধৱী ৰীতা আছে বুলিহে। ল এইটো পিন্ধ। ৰীতাই ডিঙিত বগা গুণাৰ কাম কৰা কলা গ্ৰাউণ্ডটো তাইক পিন্ধিবলৈ দিলে। অ'কে ডিয়াৰ, অনলি 5 মিনিটছ। ৰীতাই চোফাখনতে বহি ষ্টাৰডাষ্টখনৰ পাত লুটিয়াই নেহাৰ কথাকে ভাবি থাকিল। কিবা এটা পৰিৱৰ্তন হৈছে নেহাৰ। অনবৰতে হাঁহি ফূৰ্তি কৰি থকা ছোৱালীজনীয়ে যে আজিকালি মনে মনে কিবা কিবি চিন্তা কৰি থাকে। হেৰা, এনে কি কথা থাকিব পাৰে যিটো ৰীতাই নাজানে? ধন্যবাদ।